বা 10 মাহ 10 দিন মাৰ এই সৰু পেটটোত মায়ে মোক ৰাখিছিল। যি মাই যাৰ মাৰ দুধ পান কৰি ডাঙৰ হৈছিলো, আজি কাৰোবাৰ মা নাই। নমাজে ফজৰৰ বাদত মা বাবাৰ কবৰত যাই জিয়াৰাত কৰিলে। মা বাবা তুমি নিজে নাখাই মোক খুৱাইছিলা, তুমি নিজে নিপিন্ধাই মোক পিন্ধাইছিলা, তুমি আজি মোক ঘৰ বনাই মকান দিলা। আজি মোৰ মা মোৰ বাবা বাবা বুলিব নাই, মোৰ ঈদৰ দিনাখন পবিত্ৰ খুশিৰ দিনত মোৰ মাক মা বুলিব নাই। আল্লাহ মোৰ মা মোৰ বাবা এই কবৰস্থানত তোমাৰ জমিনত দফন হৈ আছে। যদি মোৰ মা মোৰ বাবাক যদি কবৰত কিবা আজাব হৈ আছে, আল্লাহ তুমি মোৰ মাক তুমি মাফ কৰা, মোৰ বাবাক তুমি মাফ কৰা। কৈছে যদি এটোপাল চকু পানী যদি তাৰ ওলাই আহে, কৈছে সেই টোপাল চকু পানী জমিনত পৰাৰ আগতেই আল্লাহ ৰাব্বুল ফৰিস্তাই কয়, এই মোৰ ফৰিস্তা চোৱা মোৰ বান্দাই নিজৰ মাক বাপেকৰ কাৰণে দোৱা কৰিছে, ইয়াৰ চকু পানী ওলাইছে, ইয়াৰ চকু পানী জমিনত পৰাৰ আগতেই মাক বাপেকক যদি কলৰ কিবা আজাব হৈ আছে মাফ কৰি দিয়া। সম্মানিত জামাত সাহাবান, ঈদ উল ফিতৰ আমালোকৰ নচিবত আমি পাইছো নে মোৰ জীৱনত এই শেষ, নে মোৰ জীৱনত আলবদা হৈ গৈছে, নে মাহে ৰমজান মোৰ জীৱনৰ পৰা বিদায় লৈ গৈছে। অকমান চিন্তা কৰক, আমি ইছলাম কোন দিশত যাব ধৰিছে, ইছলাম কোন থানে বাগৰ ল'ব ধৰিছে। আল্লাহ ৰাব্বুল কোৰানে মুখত ফৰমায় ইন্না দীনা ইনদাল্লাহিল ইছলাম, আল্লাহৰ পছন্দের দিন হৈছে ইছলাম। আমাৰ ইছলাম আজি কোন দিশত যাব ধৰিছে? ইছলামত যিবিলাক বস্তু নাজেজ কৰিছে, ইছলামে যিবিলাক শৰীয়তে যিবিলাক বস্তু নাজেজ কৰিছে আমাৰ ঘৰত সোমাইছে, যিবিলাক হালাল কৰিছে বাহিৰত গৈছে। আমাৰতো আলিম উলামাৰ কোনো কমি নাই। এই সোণালী এই জমিনত এই জায়গাটো মুকাদ্দাস মুআজ্জাজ উলামায়ে কেৰামটো আছে আৰু হাদিসৰ ভিতৰতো আহিছে মৌতুল আলিমে মৌতুল আলম। যদি এজন আলিম ইন্তেকাল হৈ যায়, এখন দেশ ধ্বংস হৈ যায়, তেনেহ'লে আমাৰ মছজিদৰ ইমামবিলাকক আমি কদৰ কৰিছোনে? আমি জ্যেষ্ঠসকলক আমি সন্মান কৰিছোনে? সৰুসকলক আমি মৰম কৰিছোনে? আল্লাহ ৰাসূলে ফৰমায় যে নেকি ডাঙৰক সন্মান সৰুক মৰম নকৰিলে মোৰ উম্মতৰ বাহিৰত বুলি কৈছে। সম্মানিত জামাত সাহাবান, নমাজ আমি বছৰৰ মূৰত পঢ়ো। জোহৰ আচলতে আমাৰ ফুল লাগে, মোৰে লোকমা লাগে, আৰু বছৰৰ মূৰত দুটা ঈদ। হয়তো মোৰো ভুল হৈ যাব পাৰে, আপোনালোকে দোৱা কৰিব যাতে মই নমাজ দুৰাকাত যেনেভাৱে আল্লাহ আমি আদায় কৰিলে আল্লাহ কবুল কৰে তেনেভাৱে যাতে আমি পঢ়িব পাৰোঁ, সেই নিয়াতৰ ফালে ইয়াদ কৰিব। মই ৰাতিপুৱাও ফজৰৰ নমাজত মই কৈছোঁ, যদি আপুনি ঈদগাহত কাবাক অনুসৰণ কৰিব যায় যে ওচৰতেই কেইবাৰ তকবীৰ দিছে মই চাওঁ, তেনেহ'লে যদি সি মাৰিছে 9 তকবীৰ, আপোনাৰ দশা কি হ'ব? সিয়ে নাজানে তাক আপুনি অনুসৰণ কৰিছে। 6 তকবীৰ ক'বলৈ সি মাৰিছে 9 তকবীৰ। আপুনি চোৱাৰ কাৰণে আপুনি তাৰ লগত তাৰ অনুসৰণ কৰাতে আপোনাৰ নমাজ বাতিল হৈ যাব। এতিয়া সেইকাৰণে আমি শিকিব লাগিব। আমি বহুত নাজানিলেও নমাজ ৰোজা পাক চাফ হক হালাল আমি জানিব লাগিব। এই ঈদ মই নমাজৰ নিয়াটো পোনপ্ৰথমে এবাৰ কৈ দিছোঁ, যদি মোৰো ভুল হয় আপোনালোকে শুধৰাই দিব। নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা ৰাকাতাই, আৰবীৰ গ্ৰামাৰ মতে 2 ৰাকাতত আহে ৰাকাতাই, 3 ৰাকাতত আহে সালাসা, 4 ৰাকাতত আহে আৰবা। আমি এতিয়া কেই ৰাকাত নামাজ পঢ়িম? 2 ৰাকাত, তাত আহিব ৰাকাতাই। যদি আমি 3 ৰাকাত পঢ়িম তাত আহিব সালাসা, যদি আমি 4 ৰাকাত পঢ়িম তাত আহিব আৰবা। আমি এতিয়া নামাজ পঢ়িম 2 ৰাকাত। নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা রাকাতাই সালাতিল ঈদুল ফিতর মা সিত্তাতি তাকবীরাতি ওয়াজিবিল্লাহি তাআলা ইক্তাদাইতু বিহাযাল ইমাম মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। ইমামে কি কৰিব? তাকবীর, আল্লাহু আকবার। আপুনি নিয়ত বান্ধি ললে, ইমামে পঢ়িব সারা, আপুনি পঢ়িব সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক। তার পিছত ইমামে 3টা তাকবীর কব, আল্লাহু আকবার, হাত এৰি দিব, আল্লাহ
আকবার হাত এৰি দিব আল্লাহু আকবার ইমামে হাত বান্ধিব ইমামৰ দায়িত্ব ইমামে কেৰাত পঢ়িব আলহামদু সূৰা মিলাব রুকু সিজদা হয়ে গেল প্রথম রাকাত দ্বিতীয় রাকাতত ইমামে কেরাত পড়িব রুকুত যাওয়ার আগে আগে তিনিটা তাকবীর কব মানে চাৰিটা তাকবীৰত তেখেত রুকুত যাব তিনিটা তাকবীর তেখেতে কব আল্লাহু আকবার হাত যেতিয়া আপুনি বান্ধিব রুকুত যাওয়ার আগত হাত খুলি দিব আল্লাহু আকবার হাত খুলিব আল্লাহু আকবার হাত খুলি দিব আল্লাহু আকবার হাত খুলিব আল্লাহু আকবার ইমাম রুকুত যাব আপুনি রুকুত যাব মই ভাবো মোক আপোনালোকে মোক মাতিছে কিয় মাতিছে মোল্লা আব্দুল হক ৰেজবি সাহেবে আমাৰ আফছৰ মামাৰ লিংকত মোক পঠাইছে মোৰতো ইলিম কালাম বহুত নাই মই একমাত্ৰ দোৱা বিচাৰি আহিছোঁ যোৱা ফেব্ৰুৱাৰী 12 তাৰিখে মোৰ বাবা দুনিয়াৰ পৰা গুচি গ'ল বাবা যিডাল ছায়া বাবাৰ যিটো ৰহমত গুচি গ'ল যিসকলৰ মা বাবা আছে উপ শব্দ নকব মা বাবা যিসকলৰ আছে খেদমত কৰক বেছি খেদমত কৰক আজি আমাৰ উপলব্ধি হৈ গৈছে আমিও বাবাক কোনোদিনেই বেয়া ব্যৱহাৰ কৰা নাছিলোঁ যদিও কোনোবা দিনত কিবা চালত ভুল হৈছিলে আল্লাহ মাফ কৰি দিয়ক কোনোই মা বাবাক বেয়া বাক্য শব্দ কৈ নিজে নিজে জাহান্নামত নাযাব জান্নাত আৰু জাহান্নাম হক নেককাৰ বান্দা জান্নাতত যাব গুনেগাৰ বান্দা জাহান্নামত যাব কোরআনে কারিমের দ্বারা সাবিত আছে ইল্লিন আর সিদ্দিন নেক আমল ওয়ালা কানে জান্নাত আর গুনেগার কানে জাহান্নাম সম্মানিত জামাত সাহাবান নামাজৰ পিছত পুনৰ অকমান টাইম আপোনালোকৰ মাজৰ পৰা লম আজি বতৰ যেটো ৰাতিৰ পৰিবেশ